স্বাগতম জনাইছো নিউজ আসামৰ অন্যতা ভিডিঅ'লৈ চিএম টিপুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান এই আঁচনিখনৰ জৰিয়তে অসমৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে 5 লাখ টকা পৰ্যন্ত এই আঁচনিখনৰ জৰিয়তে আহে এই আঁচনিখনত যদি আপুনি এপ্লাই কৰে প্ৰথম পৰ্যায়ত আপোনালোকক 75,000 দিয়া হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত 1 লাখ টকা তাৰ পৰৱৰ্তী পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত এই আঁচনিখনৰ জৰিয়তে লাভ কৰিব ইয়াত দেখিবলৈ পাইছে ইম্পৰ্টেন্ট নটিচ ফৰ চিএম টিপুলে 3.0 এপ্লিকেশন অৰ্থাৎ 11 মাৰ্চ তাৰিখেই আবেদন হোৱাৰ কথা আছিলে বহুতে আমালৈ কোৱেশ্চন কৰি আছে যে এতিয়া যেহেতু নতুনকৈ চৰকাৰখন গঠন কৰা হ'ল বা বিজেপি চৰকাৰ যেহেতু পুনৰবাৰ আহিলে বা বিজেপি চৰকাৰ দিনতে এই আঁচনিখন ওলাইছে তো এতিয়া কেতিয়াৰ পৰা আবেদন হ'ব কেনেকৈ এপ্লাই কৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সকলোবিলাক ডিটেইলত এই ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছো যদি আপোনালোকে আমাৰ চেনেলত পোন প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কেনেকুৱা ধৰণে আবেদন কৰিব কি পৰ্যায় আপোনালোকৰ হ'ব সকলোবিলাক ডিটেইলত এই ৱেবছাইট সমূহত আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে আত্মনিৰ্ভৰ অসম অভিযান চিএম টিপুলে 3.0 অৰ্থাৎ আত্মনিৰ্ভৰ অসম অভিযান ইতিমধ্যে দুটা পৰ্যায় হৈ গ'ল এতিয়া চিএম টিপুলে 3.0 আৰম্ভ হ'বলৈ গৈ আছে আৰু ইয়াতে দেখিবলৈ পাইছে লিমিট আপোনালোকে দেখিবলৈ পাইছে 28 বছৰৰ পৰা আপোনালোকৰ ইয়াতে 45 অৰ্থাৎ 45 বছৰ বয়সৰ ভিতৰৰ যিসকল শিক্ষিত নিবনুৱা আছে তেওঁলোকে এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে 5 লাখ টকা পৰ্যন্ত পাব বুলি ইয়াতে ডিটেইলত দিয়া আছে দেখিবলৈ পাইছে টেবুল অভাৰভিউত এই আঁচনিখনৰ বাবে আপোনালোকে আবেদন কৰিবলৈ বা এই আঁচনিখনৰ বিষয়ে সম্পূৰ্ণ ডিটেইলত পঢ়িবলৈ যিকোনো এটা ব্ৰাউজাৰ গুগল বা ক্ৰম ব্ৰাউজাৰ ওপেন কৰি assampro.org বুলি সাৰ্চ কৰিব ওপৰতে যিটো ৱেবছাইটৰ লিংক আপোনালোকে পাব তাতে ক্লিক কৰিব তাৰ পিছত ৱেবছাইটৰ এনেকুৱা ধৰণে হোম পেজটো খোল খাব অলপ স্ক্ৰল ডাউন কৰিলে ইয়াতে চিএম টিপুলে 3.0 এপ্লাই বুলি দেখিবলৈ পাব তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণ ডিটেইলত আপোনালোকে দেখিবলৈ পাব ইয়াতে দেখিবলৈ পাইছে চিএম টিপুলে 3.0 এপ্লাই 2026 ইয়াতে যদি চাই ওপৰতে 11 মাৰ্চ অৰ্থাৎ 11 মাৰ্চত আবেদন হোৱাৰ কথা আছিলে কিছু টেকনিক্যাল বা কিছু প্ৰবলেমৰ বাবে এইখন আঁচনি আবেদন নহল 11 মাৰ্চত আৰু অফিচিয়েল ৱেবছাইটত যদি চাই আপোনালোকে ইয়াৰ বিষয়ে সম্পূৰ্ণ পঢ়িব পাৰে ইয়াতে স্ক্ৰল ডাউন কৰিলে সম্পূৰ্ণ ডিটেইল আপোনালোকে দেখিবলৈ পাইছে 28 to 45 অৰ্থাৎ 28 বছৰৰ পৰা 45 বছৰ বয়সৰ ভিতৰত এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰে অৰ্থাৎ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে এই আঁচনিখনৰ বাবে আপোনালোকে আবেদন কৰিলে 5 লাখ টকা পৰ্যন্ত লাভ কৰিব ইয়াতে দেখিবলৈ পাইছে টেবুল অভাৰভিউত আপোনালোকৰ সম্পূৰ্ণ ডিটেইল দিয়া আছে আৰু এই আঁচনিখনৰ বাবে যদি আপুনি আবেদন কৰিব বিচাৰে আপোনালোকে মেক্সিমাম 10 পাছ কৰা হ'ব লাগিব অৰ্থাৎ 10 পাছৰ পৰা তাৰ ওপৰত যিসকল যুৱক যুৱতীয়ে সাৰ্টিফিকেট আছে এডুকেশ্যন কোৱালিফিকেশ্যন আছে তেওঁলোকে এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰে আৰু এই আঁচনিখনৰ বাবে বহুত এটা ডাঙৰ অপৰচুনিটি বা যিসকল যুৱক যুৱতী শিক্ষিত নিবনুৱা ঘৰতে আছে তেওঁলোকে কিবা এটা ব্যৱসায় কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ডাঙৰ সুবিধা অসম চৰকাৰৰ ফালৰ পৰা এখন আঁচনি ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব আপুনি যদি অসমৰ স্থায়ী বাসিন্দা হয় তেতিয়াহে এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব বা আপোনালোকে বাহিৰৰ যদি বাসিন্দা হয় তেনেহলে নোৱাৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আনএমপ্লয় অৰ্থাৎ যিসকল আনএমপ্লয় আছে তেওঁলোকে আবেদন কৰিব পাৰে আৰু আপোনালোকৰ বেংক একাউণ্ট আৰু আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় এই আঁচনিখনৰ বাবে আবেদন কৰিবলৈ ইয়াতে আপোনালোকৰ ডকুমেণ্টসমূহ দেখিবলৈ পাইছে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড নাম্বাৰ 1ত আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব পান কাৰ্ড আৰু এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট অৰ্থাৎ 10 পাছৰ পৰা ওপৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব মোবাইল নাম্বাৰ ইমেইল আইডি আৰু লগতে ৰেসিডেন্ট সাৰ্টিফিকেট এই সাৰ্টিফিকেটসমূহ আপোনালোকে অতি শীঘ্ৰে যোগাৰ কৰি লওক আপোনালোকে এই আঁচনিখনৰ বাবে আবেদন কৰিবলৈ হাউ টু এপ্লাই কেনেকুৱা ধৰণে আবেদন কৰিব লাগিব সম্পূৰ্ণ ডিটেইলত এই ৱেবছাইটত আছে ডেসক্ৰিপচনতো এই ৱেবছাইটৰ লিংক দিয়া আছে আপোনালোকে তাত ক্লিক কৰিলেও ইয়ালৈ আহিব পাৰিব তাৰ পিছত ইয়াতে স্ক্ৰল ডাউন কৰিলে ইম্পৰ্টেন্ট ডেটসমূহ দেখিবলৈ পাব অৰ্থাৎ 11 মাৰ্চত যেহেতু আবেদন হোৱাৰ কথা আছিলে সেই ডিটেইলটো ইয়াতে দিয়া আছে তাৰ পিছত ইয়াতে লিংক নট এক্টিভ ইয়েট অৰ্থাৎ আবেদনৰ লিংক বৰ্তমান সময়লৈকে এক্টিভ হোৱা নাই অফিচিয়েল ৱেবছাইটত দেখিবলৈ পাইছে ইম্পৰ্টেন্ট নটিচ ফৰ চিএম টিপুলে 3.0 এপ্লিকেশন অৰ্থাৎ ইয়াত যদি
আপোনালোকে চাবলৈ যায় ইম্পৰ্টেণ্ট নটিছখন ইয়াতে আপোনালোকৰ উপলব্ধ হ'ব কিন্তু বৰ্তমান উপলব্ধ হোৱা নাই অতি শীঘ্ৰেই অৰ্থাৎ অসম চৰকাৰৰ প্ৰথমখন আঁচনিয়ে হ'ব যিখন আবেদন চলিব নতুনকৈ CM888 3.0 এই আঁচনিখনৰ বাবে আবেদন চলিব আৰু এই আঁচনিখনৰ সবিশেষ ডিটেইলত পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা ধৰণে আবেদন কৰে কি কি নথিপত্ৰৰ প্ৰয়োজন হয় কেনেকুৱা ধৰণে ডকুমেণ্টসমূহ আপোনালোকে আপলোড কৰিব সম্পূৰ্ণ ডিটেইলত ভিডিঅ' আমি প্ৰস্তুত কৰি থাকিম চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে এই ইনফৰমেশ্যনটো পাবলৈ সক্ষম হয় আৰু ডেছক্ৰিপশ্যনত আমাৰ WhatsApp চেনেলৰ লিংক দিয়া আছে বা Telegram চেনেলৰ লিংক দিয়া আছে আপোনালোকে তাত জয়েন হৈ ল'ব পাৰে সকলোবিলাক আপডেট পোনপটীয়াকৈ পাবলৈ তো ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ